৫৫ নং ধিং সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰূপত অমৰজিৎ গোস্বামীয়ে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সমাগত ২০২৬ বিধানসভা নিৰ্বাচনত সকলো ৰাজনীতিক দলে কুচকাৱাজ চলোৱাৰ সমান্তৰালকৈ বিজেপি দিলেও ৰাইজৰ মাজৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ধিং সমষ্টিৰ বিভিন্ন অঞ্চলত ইতিমধ্যে ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ চলাইছে বিজেপি নগাঁও জিলা কমিটিৰ উপসভাপতি প্ৰত্যাশী ৰূপত অমৰজিৎ গোস্বামীয়ে। তাৰ সমান্তৰালকৈ ধিং সমষ্টিৰ ৰাইজেও ২০২৬ বিধানসভা নিৰ্বাচনত অমৰজিৎ গোস্বামীক বিজেপি দলৰ প্ৰাৰ্থী হিচাপে বিচাৰিছে সাধাৰণ ভোটাৰ ৰাইজে। ইয়াৰ উপৰিও ধিং সমষ্টিৰ ৰাইজে মত প্ৰকাশ কৰে যে যদি ধিং সমষ্টিত বিজেপি দলে অমৰজিৎ গোস্বামীৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে, ধিং সমষ্টিৰ ভোটাৰ ৰাইজে মামাক ধিং সমষ্টি উপহাৰ দিবলৈ সক্ষম হ'ব বুলি ৰাইজৰ মন্তব্য। বদ্ৰবাৰ পৰা শ্বাহ আলমৰ প্ৰতিবেদন, বদ্ৰবা লাইভ। হয়, তেখেতৰ মানে আমি ফিল্ড ভিজিট কৰি আছোঁ যে তেখেতৰ লগত মই ঘূৰি আছোঁ আমি যে মানে জনপ্ৰিয় বহুত ভাল। তেখেতৰ মানে ৰাইজৰ লগত মানে অমৰজিৎ গোস্বামী ক'ব হ'লে মানে বহুত মানুহে ভাল পায় আৰু তেনেকুৱা মানে আমি বহুত ক্ষেত্ৰত দেখা পাইছোঁ তেখেতক মানে বিচাৰি আছে ৰাইজে। তেখেতে টিকেট পালে মানে আমাৰ ধিং সমষ্টিত জিকাৰ এটা সম্ভাৱনা এটা আছে। হয়, আমিতো ইতিমধ্যে তেখেতৰ লগত ঘূৰা ফুৰা কৰি আছোঁ। যিটো দেখা পাইছোঁ তেখেতৰ আন এটা পৰিচয় আছে, যিটো পৰিচয় নেকি আপোনাৰ ধিং সমষ্টিৰ মোজাদাৰ ঘৰ বুলি ক'লে চবেই চিনি পায়। আৰু সেই মোজাদাৰ ঘৰত আমি সৰুৰে পৰা খাজনা দিওঁ, সেইটো সম্পৰ্কীয় ক'লে তেখেতক বহুত মানুহে চিনি পাইছে। গতিকে আমি এটা আশাবাদী যে ধিং সমষ্টিত তেখেতে টিকেটটো পায়, আমি মামাক এটা সমষ্টি উপহাৰ হিচাপে আমি দিব পাৰিম, সেইটো আমি চেষ্টা কৰি আছোঁ। হয়, দেখা গৈছে ধিং সমষ্টিৰ ৰাইজে এইবাৰ বিজেপিৰ ফালে এক প্ৰকাৰ বিমুখী হৈছে আৰু আপোনাৰ নামটো বিশেষকৈ উচ্চাৰণ হোৱা আমি পৰিলক্ষিত হৈছে আমাৰ। এই সন্দৰ্ভত আপুনি কি ক'ব? নমস্কাৰ। আমাৰ বিজেপি দলটো সদায় সংগঠনৰ ওপৰত আমি বেছি লক্ষ্য ৰাখোঁ। গতিকে সাংগঠনিক দিশত যাতে আমি দলটো অহা ২৬ নিৰ্বাচনত যাতে অধিক শক্তিশালী কৰিব পাৰোঁ, আমি সেইকাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ। যিহেতু মই নগাঁও জিলাৰ এজন ভাইচ প্ৰেছিডেণ্ট নগাঁও জিলা বিজেপিৰ, গতিকে মোৰ ধিং সমষ্টিটো যাতে আমাৰ নিৰ্বাচনত ভাল ফলাফল দেখাব পাৰোঁ, সেইকাৰণে আমি বেছি আগ্ৰহী। কথা হ'ল কি, মই টিকেট প্ৰত্যাশী হয়, মই টিকেট বিচাৰিছোঁ বিজেপি দলৰ পৰা এইবাৰ টিকেট বিচাৰিছোঁ। আমাৰ ইয়াত আৰু বহুতে বিচাৰিছে। যদি দলে মোক টিকেট দিয়ে আৰু গতিকে দলে টিকেট দিলে মই নিশ্চয় এইবাৰ যিকোনো দলৰ লগত যুঁজ দিবলৈ আমি সক্ষম হ'ম। যিহেতু আমি গ্ৰাছৰুট লেভেলত আমি ঘূৰি গম পাইছোঁ, ৰাইজসকল অকণমান আগতকৈ এইবাৰ তেওঁলোক মেচিয়ৰ্ড হৈছে। কাৰণ আগতে কি হয়, কংগ্ৰেছে আহি কিবা এটা কৈ দিয়াৰ লগে লগে ভোট দি দিয়ে, কিন্তু এইবাৰ ৰাইজক কংগ্ৰেছে সেই হেৰিটো ফাঁকি কথা কৈ এইবাৰ ৰাইজক ভুলাব নোৱাৰিব। কাৰণ বিজেপিয়ে যিমান আমাৰ ৰাইজক অৰুণোদয়ৰ পৰা আৰম্ভ কৰি মহিলা উদ্যমিতা যথেষ্ট দিছে, মই এতিয়া কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে ৰাইজো চিঞৰ হৈ গৈছে ২৬ত এইবাৰ আমাৰ আকৌ বিজেপি দলৰে চৰকাৰ গঠন হৈ গ'ল। গতিকে সকলোৰে এটা কথা, আমি এইবাৰ পিছ পৰি নমৰোঁ। অলৰেডি আমি ১৫-২০ বছৰ পিছ পৰিলোঁ ADF কংগ্ৰেছক দি। গতিকে এইবাৰ আমি অসমৰ ৰাইজৰ লগতে আমাৰ ধিং সমষ্টিৰ ৰাইজো সমানত যাব বুলি তেওঁলোকে মোক কোৱা কথা। আৰু গতিকে সেই ওপৰত ভিত্তি কৰি আমি আশাবাদী যে এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক আমি ধিংবাসী ৰাইজে আৰু এটা তাৰমানে তেওঁৰ যিটো তেলি আছে আমাৰ বিধানসভাৰ চিটৰ, তাৰ লগত +1 কৰিবলৈ আমি সক্ষম হ'ম বুলি আমি সকলো আশাবাদী। ইতিমধ্যে দেখা গৈছে বিহাৰত যি নিৰ্বাচনী ফলাফল হৈছে, এক প্ৰকাৰ বিৰোধী নাইকিয়া বুলিয়ে ক'ব পাৰি। সেই ফলাফলে অসমত কিবা প্ৰভাৱ পেলাব বুলি আপোনালোকে ভাবে? মই অসমৰ কথা নকওঁ, কিন্তু আমাৰ ধিং সমষ্টিত সেই নিৰ্বাচনে আমাৰ কিন্তু যথেষ্ট প্ৰভাৱ পেলাব। কাৰণ যিহেতু আমাৰ ধিং সমষ্টিৰ ৰাইজে বিহাৰত এবাৰ কংগ্ৰেছ এলায়েন্স গভৰ্ণমেণ্ট আহিব বুলি আহিছিল, কিন্তু তেওঁলোকৰ মতে সেইটো এনালিচিছৰ মতে তেওঁলোক ভুলত পৰিণত হ'ল। গতিকে সকলো ৰাইজে যেতিয়া বিহাৰত আহি গ'ল, আমাৰ NDA গভৰ্ণমেণ্ট আহি গ'ল, গতিকে এতিয়া ৰাইজে উপলব্ধি কৰিছে যে আমাৰ অসমতো ২৬ত বিজেপি গভৰ্ণমেণ্ট আহিব। গতিকে সেইকাৰণে আমাৰ ধিং সমষ্টিত এইবাৰ বিজেপি দলৰ টিকেট পোৱা, তাৰমানে বিজেপি দলৰ পৰা যোনে কৰিব কণ্টেষ্টেণ্ট কৰিব, তেওঁ জিকাটোৰ বহুত সম্ভাৱনা আছে, বহুত প্ৰবল এইবাৰ বিজেপি দল জিকাটো এইটো সমষ্টিৰ পৰা, ধিং সমষ্টিৰ পৰা। যিহেতু মই ধিং সমষ্টিত কনষ্টেণ্ট ঘূৰি আছোঁ, তেওঁলোকৰ পৰা গম পোৱা গৈছে, তাৰমানে এটা ছিগনেল পোৱা যায়তো। আমি দেখি যে ১৫টা বছৰে UDF একো কাম ধিং সমষ্টিত কৰা নাই। আচলতে চৰকাৰৰ লগত থাকিলেহে উন্নয়ন হ'ব, সেই বুলি ভাবি ধিং সমষ্টিৰ ৰাইজ বিজেপিমুখী হৈছিল। নহয়, আচলতে সেইটো কথা নহয়। ধৰক আপুনি এতিয়া উন্নয়নৰ অন্য সমষ্টিত যেনেকৈ হৈ আছে ইলেকশ্যনৰ আগে আগে, আমাৰ ধিং সমষ্টিৰ বিধায়কগৰাকীটো জেলত আছে, গতিকে উন্নয়ন কৰিব ক'ৰবাত।
আৰু 15 বছৰ যিহেতু তেওঁ কি কৰিছে আপোনাকতো ঘূৰি ফুৰিলে গম পায় আপুনি বাইকত যাব লাগে গাড়ীতো যাবই নোৱাৰে আপোনাক ৰাস্তাৰ যি প্ৰকাণ্ড গাত গতিকে সেইটো কথা নহয় চৰকাৰে সবকে সমান পইচা যে তেওঁ উন্নয়ন কৰা তেওঁৰ এটা মোটিভ থাকিব লাগিব এটা ডেডিকেশ্যন থাকিব লাগিব যে মই সমষ্টিটো উন্নয়ন কৰিম কিন্তু তেওঁ সেইবিলাকতো দেখা নাযায় না তেওঁ বিভিন্ন ধৰণৰ অদ্ভুত মন্তব্য দি সেইটো কৰি আছে গতিকে উন্নয়ন কৰিবলৈ বহুত আছে ঢিং সমষ্টিত আৰু সেইবিলাক প্ৰায়ৰিটি লিষ্ট বনাব লাগিব কোনটো প্ৰথম কৰিব লাগিব কোনটো পাছত কৰিব লাগিব সেইটো পিছত দেখা যাব সেইটো কিন্তু উন্নয়ন কৰিবলৈ বহুত আছে আমি ঢিংখন বহুত 15-20 বছৰ আমি পিছ পৰিলো অন্য সমষ্টিতকৈ